কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰী চৰণক ৰেণু শতকোটি বাৰেক কৰহ প্ৰণাম বাৰেক কৰহ প্ৰণাম। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি। এই তিৰুভাৱ তিথিত আমি কোনো খ্যাতনামা শিল্পীক লৈ আমি আজিৰ এই অনুষ্ঠান টুডে লাইভৰ মজিয়াত আমি কৰিবলৈ লোৱা নাই। আমাৰ প্ৰয়াস উঠি অহা যুৱ প্ৰজন্মক আধ্যাত্মিক চিন্তা চেতনাৰে জাগ্ৰত কৰি ঈশ্বৰমুখী কৰি আজিৰ সমাজত প্ৰতিষ্ঠা কৰা এদল উদীয়মান যুৱ শিল্পীৰ সৈতে আমি আছোঁ। এই যুৱশিল্পীসকলৰ সৈতে আজি আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ টুডে লাইভৰ মজিয়াত। তজু পাৱে কৰহ প্ৰণাম। পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি টুডে লাইভৰ মজিয়া জীপাল কৰাৰ বাবে উদীয়মান যুৱ বন্ধুসকললৈ টুডে লাইভৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ আৰু লগতে যুৱ সমাজৰ নেতৃত্ব প্ৰদান কৰা বিষ্ণু বৰদলৈ জয়তে আমাৰ মধুসূদন শিল্পী সমাজৰ সমূহ শিল্পীসকলে টুডে লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমি আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু ইয়াৰ লগতে মই চিনাকি কৰি দিছোঁ আমাৰ সংগীবৃন্দ আজি সহযোগী নামতি হিচাপে নিৰঞ্জন বৰা আৰু বাঁহীত সংগত কৰিছে চিত্ৰপ্ৰসন্ন হাজৰিকা, ফুলত সংগত কৰিছে মায়ুষ বৰা আৰু আমাৰ লগত নেগেৰাত সংগ্ৰহ কৰিছে জুবিন শইকীয়া। যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি, এই তিৰুভাৱ তিথি অসমৰ প্ৰতিটো নামঘৰ সত্ৰ প্ৰতিটো হৰিভক্তিৰ আধ্যাত্মিক চিন্তা চেতনাৰ যি গুৰুজনাই দেখুওৱা যোৱা এই নিদৰ্শনৰ প্ৰতি আকৃষ্ট হৈ অসমৰ সত্ৰ নামঘৰসমূহত আজি দবা কাঁহৰ ধ্বনি মুখৰিত হৈ পৰিছে। ইয়াৰ প্ৰাক মুহূৰ্তত মধুসূদন শিল্পী সমাজে টুডে লাইভৰ মজিয়াত আজি কি পৰিৱেশন কৰিব? কৃষ্ণ, আমি মধুসূদন শিল্পী সমাজৰ সমূহ শিল্পীসকলে আজি টুডে লাইভৰ মজিয়াত গুৰুজনাৰ অপূৰ্ব সৃষ্টি এভাগী নামঘোষাৰে আমাৰ আজি অনুষ্ঠান তজু পাৱে কৰহ প্ৰণাম আৰম্ভ কৰিবলৈ
राम राम खासी पात शंकर देवे लिखे भागवत माधव देवे बोले गुरु की करे मते रत कली कालर नरलैहे লাগিছে মোৰ সেই হেতু ভাগৱত লিখি আছো राम यही हेतु भागवत लिखिया
রাম রাম আমার শংকৰ গুৰু বৈকুণ্ঠে চলিলে সজাতে এৰিলে গাৰু চকুৰি ভকতে একুৰি কান্দিলে আকৌ আহিবনে বাৰু চকুৰি ভকতে একুৰি কান্দিলে আকৌ আহিবনে বাৰু খুব সুন্দৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি হৰিনামেৰে আজি কুলি লাইভৰ মজিয়াৰ যি আমি পোনপ্ৰথমে কৈছিলোঁ যে আজিৰ অনুষ্ঠানটোৰ নাম তজু পাৱে কৰোঁ প্ৰণাম গুৰুজনাৰ শ্ৰীচৰণত আমি এই নামেৰেই মধুসূদন শিল্পী সমাজে প্ৰণিপাত জনাইছে আচলতে খুব সুন্দৰ যি সময়ত আমি দেখা পোৱা যায় একাংশ লোকে কয় যে যুৱ সমাজ বিপথে পৰিচালিত হৈছে এই কথা নুই কৰিব নোৱাৰি হয় কিছু কিছু ক্ষেত্ৰত যুৱ সমাজ বিপথে পৰিচালিত হৈছে কিন্তু এতিয়াও এনে কিছু যুৱক আছে যিসকল যুৱক নামঘৰলৈ যায় হৰিৰ শ্ৰৱণ কীৰ্তন কৰে আৰু বিভিন্ন অনুষ্ঠানৰ লগত আধ্যাত্মিক চিন্তা চেতনাৰেই হওক বা আজিৰ সমাজখনৰ লগত যি দৰ্শন তাত্ত্বিক যি দৰ্শন এই দৰ্শনৰ যোগেদিও কিন্তু যুৱকসকল আকৃষ্ট হোৱা দেখা যায় তাৰ উদাহৰণ আজিৰ এই মধুসূদন শিল্পী সমাজ আমি পুনৰবাৰ প্ৰতিজন শিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মধুসূদন শিল্পী সমাজৰ যি শিল্পী সত্ৰা এই শিল্পী সত্ৰা মধুসূদন শিল্পী সমাজটো নিশ্চয় একেদিনাই গঠন হোৱা নহয় মধুসূদন শিল্পী সমাজৰ আঁৰত বহুতো কথা আছে সকলোৱে নিশ্চয় তোমালোক পঢ়ি আছা তুমি কোন ক্লাছত পঢ়ি আছা হাই ছেকেণ্ডেৰী ছেকেণ্ডেৰী পঢ়ি আছা মই ইয়াৰ পৰা তুমি কোন ক্লাছত পঢ়ি আছা তোমাৰ নামটো কিবা নাম শ্ৰী জুবিন শইকীয়া মই হাই ছেকেণ্ডেৰী ছেকেণ্ডেৰী ক'ত পঢ়ি আছা ফাৰ্ষ্টঘাট কলেজত পঢ়ি আছে আচলতে আপোনালোকে দেখিব পাইছে যে প্ৰত্যেকজনেই আচলতে শিক্ষা জগতখনৰ এখন দেওনা পাৰ হৈ তেখেতসকলে দ্বিতীয় এটা ষ্টেপত ভৰি দিছেহে কিন্তু খুব সুন্দৰ পদক্ষেপ যে আজি আমি এনেদৰে এই যুৱকসকলৰ লগত যে আধ্যাত্মিক চিন্তা চেতনাৰ সৈতে বহিব পাৰিছোঁ ইয়াৰ বাবে আমাৰ আজি সমাজখনৰ বাবে কিন্তু শুভ লক্ষণ
তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম নিৰঞ্জন বৰা। মই যোৱা বছৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী মাহেশ হাজৰিকা। বাঁহীত সংগত কৰি থকা যদি ক'বা, তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী চিত্ৰপ্ৰসন্ন হাজৰিকা। মই পলিটেকনিক পঢ়ি আছোঁ, এইবাৰ 5th চেম। খুব সুন্দৰ নিদৰ্শন। আচলতে যুৱ সমাজ এনেকুৱাই হ'ব লাগে। যুৱ সমাজে শিক্ষা লাগিবই, শিক্ষা অবিহনে জীৱন অচল। শিক্ষা আমাক লাগিবই, শিক্ষা গ্ৰহণ কৰিবই লাগিব। কিন্তু এনে নহয়, আপোনালোকে মন কৰক যে এইসকল বন্ধু যুৱ শিল্পীয়ে কিন্তু তেখেতসকলে শিক্ষা গ্ৰহণ কৰি আছে আৰু তাৰ সমান্তৰালভাৱে আজিৰ সমাজখনৰ লগত খাপ খাব পৰাকৈ আধ্যাত্মিক চিন্তা চেতনাৰেই হওক বা তাত্ত্বিক দৰ্শনৰ যোগেদিয়েই হওক বা সমাজখনৰ লগত বিভিন্ন প্ৰকাৰে খাপ খাই যোৱা যিবিলাক অনুষ্ঠান থাকে, এই অনুষ্ঠানবিলাকৰ লগত কিন্তু এই শিল্পী সমাজ জড়িত। তাৰ উদাহৰণ আমি বেছি কৈ নাথাকোঁ। এইবাৰ কি শুনাবা? কৃষ্ণ নামে তরে নাম ললে পাপ পাপী হবে কিয় নাম নলয় পাপী হবে।
এই অনুষ্ঠান কেতিয়াও এৰিব মন নাযায়। অনুষ্ঠান শুনিলেই শুনি থাকিব মন যায়, কাৰণ এই অনুষ্ঠান আজিৰ সমাজে সৃষ্টি কৰা অনুষ্ঠান নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ অপূৰ্ব যি সৃষ্টি, হৰিভক্তিৰ যি সমাহাৰ, এই সমাহাৰ হৰিভক্তিৰ যি অমৃতময় ৰস, এই অমৃত ৰস কেতিয়াও শেষ নহয়। নাম মধুৰ। আচলতে মই আৰু এটা কথা জানিব বিচাৰিছোঁ। আচলতে এই যি আধ্যাত্মিক চিন্তা চেতনা, এই আধ্যাত্মিক চিন্তা চেতনা যি জাগ্ৰত, আচলতে এই আধ্যাত্মিক চিন্তা চেতনাৰ যি জাগ্ৰত, তোমালোকে গৈ বিভিন্ন অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰা বা বিভিন্ন জেগাত বাদ্য সংগত কৰিবলৈ যোৱা, ধৰ্মীয় অনুষ্ঠানবিলাকৰ লগত কেনেদৰে জড়িত কৰা? মই বহুত সৰুৰ পৰা ক্লাছ 5-6ত পঢ়াৰ পৰাই জড়িত। ভাল লাগে। কিছুমান লোকে কয় যে এইবোৰত জড়িত হৈ থাকিলে, নাচ গান বা কিবা ভাওনা সংস্কৃতি কিবা লগত জড়িত হৈ থাকিলে পঢ়া শুনাৰ পৰা ধৰি কিবা নষ্ট হয় বুলি কয়, কিন্তু মানে বিশেষ তেনেকুৱা কথা নাই। আমাৰ পঢ়া শুনাৰ লগতে ইয়াৰো আমি জড়িত হৈ পেলাই সৰুৰ পৰাই ভাওনা, ভাগৱত, নাচ গান, দিহানাম সকলো চলাই আছোঁ। ভাল লাগে। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আৰু মই দুজনী। খুব সুন্দৰ। আচলতে আমি সেইগৰাকী মাতৃক ধন্যবাদ জনাইছোঁ, যিগৰাকী মাতৃয়ে হয়তো পুত্ৰ যেতিয়া ৰাতি অনুষ্ঠান কৰি ঘৰলৈ যায়, অকলশৰে বিচনাত কটাবলগীয়া হয়। সেইগৰাকী মাতৃক এইকাৰণে ধন্যবাদ জনাইছোঁ, গুৰু ভক্তিৰ যি নিদৰ্শন, এই নিদৰ্শনৰ বাবে যে এই যুৱকজনক পঠাইছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ প্ৰতিজনকেই জ্ঞাপন কৰিব লাগিব। মই এইবাৰ আহিছোঁ, খুব সুন্দৰকৈ নেগেৰা পৰিৱেশন কৰি আছে, খুব সুন্দৰকৈ। আচলতে দেখা যায় যে যে গুৰু লগা বিদ্যা, পাখি লগা কাৰ, গুৰু অবিহনে বিদ্যা অচল। তুমি যে ইমান সুন্দৰকৈ নেগেৰা সংগত কৰিছা, তুমি আনুষ্ঠানিক শিক্ষা কাৰোবাৰ পৰা লৈছা? হয়, মই এনেকুৱা নেগেৰাৰ বিষয়ে মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। মই খোল, ঢোলকেইটা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ। আচলতে নেগেৰা মই অনুসৰণ কৰিহে শিকা। আমাৰ ঘৰৰ দাদা এজন দিগন্ত বৰা বুলি কয়, তেখেতক সৰুৰ পৰাই অনুসৰণ কৰি আহিছোঁ, তেওঁলোকে হ'বলৈ চেষ্টা কৰি আছোঁ। আমি অনুষ্ঠানৰ শেষ অংশলৈ যাব লাগিব, কাৰণ অনুষ্ঠান আমি প্ৰায় শেষ সময়তে উপনীত হৈছোঁ। তথাপিও অকণমান আমি বিচাৰিছোঁ বাকী সকলোৱে সহযোগ কৰিব, আৰু মই সহযোগী দৰ্শক কৈছোঁ যে নেগেৰাৰ যি ৰগৰ, নেগেৰা, খোল হওক, ঢোল হওক, বাঁহী হওক বা শংখ হওক, এই বাদ্যসমূহ যেতিয়া বাজি থাকে, এজন শিল্পীয়ে যেতিয়া নামষাৰ গায় তেতিয়া পূৰ্ণতা পায়, নামষাৰৰ পূৰ্ণতা পায়। বা কণ্ঠশিল্পীজনে যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে, তেতিয়া মঞ্চত যিসকলে বাদ্য সংগত কৰে, সেই বাদ্য সংগত কৰা শিল্পীসকল থাকিলেহে গায়কজনে পূৰ্ণতা পায়। কেতিয়াও বাদ্য অবিহনে শিল্পী কেতিয়াও মানে পূৰ্ণতা পাব নোৱাৰে। শিল্পীৰ সাধনা লাগিবই, আৰু সেই সকলো শিল্পী, গতিকে সেইজন শিল্পী, যিজন শিল্পী আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ নেগেৰা বজাবলৈ শিকিছিল অনুসৰণ কৰি, গতিকে সেইজন শিল্পী অকণমান আমি খুব বেছি সময় নাই, 2 মিনিটৰ এটা আমি নেগেৰাৰ ৰগৰ শুনিম, আৰু কেমেৰাৰ সহযোগীত মই নেগেৰাৰ ৰগৰ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। সুন্দৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটো আজি যিহেতু মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি, গুৰুজনাৰ বাদ্যযন্ত্ৰৰে সহিতে
মধুসূদন শিল্পী সমাজে যি টুডে লাইফৰ মধ্যে যিফাল কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নেগেৰা সংগত কৰা শিল্পীগৰাকীক। আমি আৰু এজন শিল্পীৰ কাষলৈ যাব বিচাৰিছোঁ। বাঁহী আচলতে বাঁহীৰ এটা ট্ৰেণ্ড, যিটো ট্ৰেণ্ড দীপক শৰ্মাই আমাৰ অসমবাসীৰ যি যুৱ প্ৰজন্ম বাঁহীৰটোৰ প্ৰতি আকৰ্ষিত কৰিবৰ পৰাকৈ খুব সুন্দৰভাৱে দীপক শৰ্মাই সংগত কৰিছে। আমি পৰিচয়টো দিবলৈ কৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী চিত্ৰপ্ৰসন্ন হাজৰিকা, মোৰ ঘৰ বিহপুৰীয়া। তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মা, দেউতা আৰু মই জেঠাই আছোঁ। অঁ, তুমি বাঁহী যে বজোৱা, ইমান সুন্দৰকৈ বাঁহী বজোৱা, তুমি আনুষ্ঠানিক যি শিক্ষা বাঁহী ক'ৰবাত শিকিছানে? তেনেকৈ শিকা নাই, মই আচলতে দেখি শিকা বুলি ক'ব লাগিব বস্তুটো। এনেই পাতি লোৱা গুৰু আছে, মই কিন্তু শিকা গুৰু তেনেকৈ নাই। আৰু মোতকৈ যিসকল ডাঙৰ তেওঁলোকৰ পৰা মই বহুতখিনি আয়ত্ব কৰিছোঁ এতিয়ালৈকে, শিকিম লাহে লাহে। তুমি কিমান বছৰ বয়সৰ পৰা বাঁহী বজাইছা? মই যেতিয়া ক্লাছ 4ত আছিলোঁ তেতিয়াৰ পৰাই, মানে দেউতা বাঁহী এটা আনি দিছিলে, বাঁহীটো অনাৰ পৰা মানে সেইটো পৰাই লৈ পেলাই মানে এতিয়া ইমানখিনি পাইছোঁহি আৰু। ভাল লাগে মানে বজাই? ভাল লাগে। তুমি এনেই বাঁহী ক'ত বজোৱা? এনেই ভাওনা চবতে বজাওঁ বুলি ক'ব পাৰি। ভাওনা, নেগেৰা নাম, তাৰপিছত আৰু বিহু মঞ্চতো বজাওঁ। আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি, হয়, যদি সম্ভৱ হয় গুৰুজনাৰ এফাকি নামঘোষা বা এটি বৰগীতৰ কলিৰে আমি বাঁহীৰ সুৰ শুনিব বিচাৰিছোঁ। অঁ, ফুলত যে সংগত কৰিছে, তোমাৰ নামটো জানিব বিচাৰিছোঁ। ফুলত যে সংগত কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী মাহিৰ হাজৰিকা। তুমি কোন ক্লাছত পঢ়ি আছা? মই এইবাৰ ক্লাছ 8। ক্লাছ 8ত পঢ়ি আছা। তুমি খোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছানে? মই আমাৰ এই নেগেৰাবাদক জুবিন দাৰ পৰা অলপ শিক্ষা গ্ৰহণ কৰিছোঁ। এনেই তুমি কিহত বৰগীতত বজোৱা? বৰগীতত নাই, ভাওনাত বজাওঁ। ভাওনাত বজোৱা? ভাওনা দোহাৰত বজোৱা? হয়, জুবিন দাহঁতৰ লগত দোহাৰতে বজাওঁ। অকণমান যদি দোহাৰৰ এটা চাপৰ শুনিব পাৰোঁ, পাৰিমনে? নিশ্চয় পাৰিব। অকণমান পাৰিব। সহযোগ কৰিব সকলোৱে, নেগেৰাটো সংগত কৰিব। মই সহযোগী কৈছোঁ যে এইসকল শিল্পীক আমি পৰিচয় আজিৰ দিনটোত এই কাৰণেই কৰি দিছোঁ। এইসকল শিল্পীক, এই শিল্পীসকলক দেখি আজিৰ যুৱ প্ৰজন্মই যাতে এওঁলোকক অনুসৰণ কৰে, যে অকল পাঠ্যপুথিৰ শিক্ষাতে মনোনিৱেশ নকৰি যাতে আধ্যাত্মিক যি দৰ্শন, আধ্যাত্মিক শিক্ষাৰ প্ৰতি যাতে আকৃষ্ট হয়, সেই উদ্দেশ্যে আজি আমি অনুষ্ঠানটো কৰিছোঁ। ফলত সংগত কৰা।
আমি অনুষ্ঠানৰ আহি শেষ মুহূৰ্তত উপনীত হৈছোঁহি। এই শেষ মুহূৰ্তত উপনীত হোৱাৰ প্ৰাক মুহূৰ্তত আৰম্ভ যিহেতু আমি গুৰুজনৰ এভাগী প্ৰাৰ্থনাৰে কৰিছিলোঁ। কাষতে দুজন কণ্ঠশিল্পী আছে। মই দুয়োজনকে খুব সৰু সৰুকৈ গুৰুজনাৰ চৰণত এটা এটা কুটেৰে প্ৰণিপাত জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মই গুৰুজনাৰ এফাকি ঘোষা কৃষ্ণ দেৱ দুখ হাৰি কাল দেৱনা ঘিনাহি সৃষ্টি স্মৃতি অন্ত কাৰী দেৱ তান্ত বিজ্ঞান নাহি কেব জানিবা বিষ্ণু হে সমস্তে জগতে জানিবা বিষ্ণু হে সমস্তে জগতে কৃষ্ণ। আমি পদশোধন শিল্পী সমাজৰ কৃষ্ণপ্ৰসাদ বৰদলৈলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মোৰ কাষত থকা আন এজন কণ্ঠশিল্পী আমি তেখেতকো খুব চমুকৈ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া খোজা মাজে আশ্ৰয় ঘুমতি যায় ও তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই ও আমি
ধন নিয়োগ নাথ জগাই। প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে ইমান সময়ে আমাৰ লগত উপভোগ কৰিলে মধুসূদন শিল্পী সমাজৰ শিল্পীসকলৰ সৈতে টুডে লাইভৰ বিশেষ অনুষ্ঠান তজু পাৱে পৰশু প্ৰণাম। সন্মানীয় দৰ্শক মণ্ডলী, আপোনালোকে এই গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি আমি আপোনালোকলৈ আগবঢ়োৱা মধুসূদন শিল্পী সমাজৰ যি শিল্পী সত্তাৰ মনোভাৱ লৈ অহা উদীয়মান শিল্পী সমাজক অসমবাসী ৰাইজে মৰম কৰিব, আশীৰ্বাদ কৰিব, এওঁলোক যাতে আৰু আগবাঢ়ি যাব পাৰে, এওঁলোকক আপোনালোকৰ মৰম স্নেহ সেই হ'ব এওঁলোকৰ বাবে আশীৰ্বাদ। আমি পুনৰবাৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে মধুসূদন শিল্পী সমাজৰ সমূহ শিল্পীক ধন্যবাদ জ্ঞাপন কৰোঁ। আজিৰ অনুষ্ঠান তজু পাৱে পৰশু প্ৰণামৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাৰিছোঁ। জয় গুৰু শংকৰ।